নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে লাখ লাখ মহিলা আৰু পুৰুষৰ বেংক একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিব টকা। হয়, আপুনি ঠিকেই শুনিছে, এয়া আমি কোৱা নাই, এয়া কৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰেই সোমাবলৈ গৈ আছে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত 10,000 কোটি টকা। আপুনি আত্মসহায়ক এজন সদস্য নেকি, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে PM কিষাণ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে সোমাই দিব 4,000 কোটি টকা। পোনপটীয়াকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, কিয়নো 12 তাৰিখে পুৱাতেই লাখ লাখ লোকৰ একাউণ্টত চৰকাৰে সোমাই দিব ধন। চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। কাইলৈ পুৱা 10 বজাৰ লগে লগে ৰাজ্যবাসীয়ে পাব এটা ভাল খবৰ। অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় দিব্যাংগ পেঞ্চন বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। 12 আগষ্টৰ পুৱাতেই লাভ কৰিব আঁচনিৰ ধনৰাশি। পেঞ্চনৰ ধন লাভ কৰিব 12 আগষ্টত। হিতাধিকাৰীৰ প্ৰতি এই জৰুৰী ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অৰুণোদয় আৰু পেঞ্চনাৰ প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনাৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাবলৈ গৈ আছে টকা। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। যিসকল ব্যক্তিয়ে KYC আপডেট কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। সাজু হৈ পৰিছে চৰকাৰ, শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত সোমাই যাব 10,000 কোটি টকা। কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ আহি পৰিছে। শীঘ্ৰেই আপোনাৰ একাউণ্টত সোমাব টকা। ধন প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। জনতা ভৱনত বিশেষ বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীয়ে। মহিলা উদ্যমিতা আঁচনিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আবেদন পত্ৰ পৰ্টেলত অন্তৰ্ভুক্তকৰণৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীগৰাকী। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকলক লৈ উপস্থিত হৈ থাকে বৈঠকত, আৰু বৈঠকত সকলোৱে উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। চৰকাৰে কেতিয়া সোমাই দিব বেংক একাউণ্টত 10,000 কোটি টকা, ইয়াক লৈ সম্পূৰ্ণকৈ আলোচনা কৰে। লগতে সকলোকে অন্তৰ্ভুক্ত কৰা হ'ব লিষ্টত। প্ৰথমতে সকলোকে একগোট কৰা হ'ব, ইয়াতে সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে। আবেদন পত্ৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়া সকলো সদস্যক চৰকাৰে কিন্তু পৰ্টেলত অন্তৰ্ভুক্ত কৰিব। অন্তৰ্ভুক্ত কৰাৰ সময়ত কোন কোন যোগ্য হিতাধিকাৰী আছে সেইসকলক চৰকাৰে বাছনি কৰিব, আৰু বাছনি কৰাৰ পিছতে কিন্তু আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি লাইভত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আত্মসহায়ক মহিলাৰ বাবে। যিসকল মহিলাই SHG গোটৰ সম্পৰ্কৰ ফৰ্মটো ফিল আপ কৰিছে সেইসকল ব্যক্তিৰ একাউণ্টত 3 পৰা 4 মাহৰ ভিতৰত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে লাইভ যোগে ঘোষণা কৰিছে। যদি আপুনি সেইখন ভিডিঅ' পাব খোজে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে সেইখন ভিডিঅ'টো আপোনালোকৰ মাজত তুলি ধৰিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি জনতালৈ বিনামূলীয়া চৰকাৰী ঘৰ কেনেকৈ কৰিব আবেদন সম্পূৰ্ণকৈ জানি লওক। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক ঘৰসমূহ। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব টকা। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে চৰকাৰে। নতুন ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱাও। লগতে দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধা। গ্ৰাম অঞ্চলৰ লগতে চহৰ অঞ্চলৰ লোকেও পাব এই চৰকাৰী গৃহ। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ।
যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰিব। লগতে আপুনি কেনেকুৱাকৈ আবেদন কৰিব চৰকাৰী ঘৰৰ বাবে আৰু আপোনাৰ কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে ডিচেম্বৰৰ আগতে আপুনি আবেদন কৰিব লাগিব চৰকাৰী ঘৰৰ বাবে। ডিচেম্বৰৰ আগতে যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব চৰকাৰী ঘৰৰ টকা, লগতে আপুনি কিন্তু চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'ব। সবিশেষ জানিবলৈ হ'লে নিশ্চয় কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয়ৰ হিতাধিকাৰীৰ তালিকাত নাম নাই নেকি আপোনাৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। যিসকল ব্যক্তিৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। লগতে তালিকাত নাম থকা সত্ত্বেও আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি? যদি এনেকুৱা সমস্যা হৈছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নিৰ্বাচনৰ সময়ত অৰুণোদয়ৰ প্ৰপত্ৰ পূৰণ কৰা সকলোৱে পাব অৰুণোদয় আঁচনি। প্ৰত্যেকটো ভোট কেন্দ্ৰত গঠন কৰিব 3জনীয়া কমিটি। অভিভাৱক মন্ত্ৰীসকলে গঠন কৰি দিব কমিটি। 31 আগষ্টৰ ভিতৰতে কমিটি গঠনৰ নিৰ্দেশ প্ৰদান কৰিছে। প্ৰত্যেকটো বুথে নিৰ্বাচন কৰিব অৰুণোদয়ৰ হিতাধিকাৰী। পুৰণি বহু হিতাধিকাৰীৰ নামো কৰ্তন কৰা হ'ব তালিকাৰ পৰা। কোন কোন ব্যক্তিৰ নাম কৰ্তন কৰা হ'ব সেয়া আপোনালোকে সম্পূৰ্ণকৈ জানিব পাৰিব। বিজেপি দলৰ বিধায়িনী বৈঠকত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিবা এটা ডাঙৰ মন্তব্য কৰিছে। লগতে পুৰণি বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব। কোন কোন হিতাধিকাৰীৰ নাম কৰ্তন কৰিব অৰুণোদয় আঁচনিৰ পৰা? যিসকল ব্যক্তিয়ে NRCৰ সময়ত বায়'মেট্ৰিক দিছিলে আৰু আধাৰ কাৰ্ডটো বনাব পৰা নাই সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পাই যায় তেন্তে পৰৱৰ্তী সময়ত আপুনি কিন্তু নাপাব অৰুণোদয় আঁচনিৰ টকা, কিয়নো অহা মাহৰ পৰা সকলোৱে কৰিব লাগিব আধাৰ কাৰ্ড লিংক অৰুণোদয়ৰ লগত। যদি আপুনি অৰুণোদয়ৰ লগত আধাৰ কাৰ্ডটো লিংক নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে যিসকল ব্যক্তিৰ অৰুণোদয় আঁচনি আছে প্ৰত্যেকজন ব্যক্তিৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব অৰুণোদয় আঁচনিৰ লগতে। যদি আপুনি অৰুণোদয় আঁচনিৰ লগতে আধাৰ কাৰ্ড আৰু আপোনাৰ ৰেচন কাৰ্ডটো লিংক নকৰে তেনে ক্ষেত্ৰত আপুনি এইখন আঁচনিৰ পৰা বঞ্চিত হ'ব। লগতে আপোনাৰ নামটো কৰ্তন কৰা হ'ব, কিয়নো যোগ্য হিতাধিকাৰীয়ে নাপায় এতিয়া টকা, আৰু তাৰ বাবে চৰকাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। আধাৰ কাৰ্ড লিংক কৰি এতিয়া চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জানিলেও কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণৰ প্ৰদান কৰা আঁচনি। হয়, আপুনি ঠিকেই শুনিছে, আজিয়ে কৰিব পাৰিব ঋণৰ বাবে আবেদন। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন প্ৰদান কৰা ঋণৰ আঁচনি আৰু MSMEৰ জৰিয়তে লাভ কৰিব আপুনি লোন। কেন্দ্ৰীয় চৰকাৰে বৃহৎ অফাৰ প্ৰদান কৰি আহিছে, কিয়নো 2024ৰ বাজেটত MSMEক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ঋণসমূহ। ব্যৱসায়ৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব ঋণ। আপুনি যদি ব্যৱসায় কৰিব বিচাৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো 8% সুদত লাভ কৰিব ঋণসমূহ। মহিলাৰ ক্ষেত্ৰতো 3% সুদত ঋণ আগবঢ়াইছে চৰকাৰে। নিজাকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিব পাৰে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনি। লগতে শিশু মুদ্ৰা ঋণ আৰু কিশোৰ মুদ্ৰা লোন আৰু তৰুণ মুদ্ৰা লোন, এই 3টা ভাগত উপলব্ধ হ'ব এই ঋণসমূহ। নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পৰেশ্যনৰ অধীনত পাব এই ঋণসমূহ। বাণিজ্য আৰু উদ্যোগীকৰণৰ প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰে আবেদন। লগতে ক্ৰেডিট লিংকেড কেপিটেল ছাবচিডিৰ আঁচনিতো চৰকাৰে আগবঢ়াইছে এই ঋণসমূহ। দীৰ্ঘদিন ধৰি SIDBI লোন আগবঢ়াই আহিছে কেন্দ্ৰীয় চৰকাৰে। 10ৰ পৰা 25 কোটি পৰ্যন্ত লাভ কৰিব ঋণ আপুনি। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? জানি থওক কেন্দ্ৰীয় চৰকাৰে এইখন 5খন আঁচনিৰ বিষয়ে। যদি আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে এতিয়া আপুনি আবেদন কৰি লৈ লওক। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।